হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক আমাৰ বাৰীখন দেখুৱাইছোঁ দেই। বাৰীখনত কি আমাৰ গছ আছে চাব। এয়া সাঁচি গছ শাৰী শাৰীকৈ ৰোৱা আছে। আপোনালোকে এনেকৈ ঘৰত ৰুবচোন। এয়া বেঙেনা খেতি কৰিছোঁ, দেখিছেনে? বেঙেনা অকণমান ডাঙৰ হৈছে আৰু ফুলিছে। এয়া বেঙেনা কৰিছোঁ। সাঁচি গছৰ মাজে মাজে বেঙেনা দিয়া হৈছে। তাৰপিছত লাই শাকো ৰোৱা আছিলে এজোপা দুজোপা বাৰু। সাঁচিবোৰ লাইন লাইনকৈ ৰোৱা আছে। বেছি ডাঙৰ হোৱা নাই বাৰু। এইবিলাক আপোনাৰ ডাঙৰ হ'বলৈ 6-7 বছৰৰ প্ৰয়োজন হয়। 6-7 বছৰ পিছত যেতিয়া ডাঙৰ হৈ যাব, তেতিয়া ইয়াত যদি কিবা পোক এটা আছে, পোকটোৱে যদি খাই দিয়ে, ভালকৈ আপোনাৰ পইচা পোৱা হয়। এয়া চাওক, আমি ঘৰত ৰঙালাও খেতি কৰিছোঁ। ৰঙালাও গছবোৰ অকণমান অকণমান বগাইছে আৰু এইবোৰ এনেকৈ ঘৰতে খেতি কৰোঁ আমি। একো সাৰ নিদিয়াকৈ খেতি কৰি খাওঁ। আপোনালোকে এনেকৈ কৰিবচোন যদি আপোনালোকৰ জেগা আছে। এইবিলাক দেখিছে অলপ অলপ বাঢ়িছে আৰু তাকে আপোনালোকক আজি দেখুৱালোঁ আমাৰ বাৰীখন। যদি ভাল লাগে এটা লাইক কৰি দিব মোৰ চেনেলটো।